নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ফাগুন হৈছে পবিত্ৰ মাহ। অসমীয়া পঞ্জিকা অনুসৰি ফাগুন হৈছে অসমীয়া বৰ্ষৰ একাদশ মাহ। এই মাহত কোনোবাই লাখ টকা দিলেও আপোনাৰ ঘৰৰ পৰা তিনিটা বস্তু কাকোৱে নিদিব। দৰিদ্ৰতা আহি কাংগাল হ'ব লাগিব। ফাগুন মাহত শিৱ পূজা, লক্ষ্মী পূজা আৰু কৃষ্ণ পূজা কৰিলে অতি শুভ হয়। ফাগুন মাহত শিৱৰাত্ৰি, দৌল পূৰ্ণিমা আদি ধৰ্মীয় উৎসৱ পালন কৰা হয়। এই মাহৰ পবিত্ৰতা অনুসৰি ফাগুন মাহৰ বৃহস্পতিবাৰত কিছুমান কাম নিজৰ ঘৰত কৰি ৰাখিব পাৰিলে অতি ভাগ্যশালী হয় সেই ব্যক্তি। সেয়েহে ফাগুন মাহত বহু মানুহে বৃহস্পতিবাৰে ব্ৰত ৰাখে আৰু মাংগলিক কাম কাজ কৰে। যি ব্যক্তিয়ে ফাগুন মাহৰ বৃহস্পতিবাৰত লক্ষ্মীৰ নামত এটা উপায় ঘৰত কৰি ৰাখিব পাৰে, তেওঁ কেতিয়াও ধনৰ অভাৱত পৰিব নোৱাৰে। ফাগুন মাহৰ বৃহস্পতিবাৰত কৰা কেইটামান কামে আপোনাক ধন টকা পইচাৰ দিশত সদায় টনকিয়াল কৰি ৰাখিব। এই মাহত কিছুমান খাদ্য খাব পৰাটো অতি শুভ মনা হয়। বতৰ পৰিৱৰ্তন হয়। বতৰ পৰিৱৰ্তন হ'লে বহু ৰোগ ব্যাধিয়ে অপকাৰ কৰাৰ সম্ভাৱনা থাকে। সেয়েহে ফাগুন মাহত এদিন হ'লেও কিছুমান খাদ্য খাব লাগে, তেতিয়া শৰীৰ নিৰোগী হৈ থাকে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ফাগুন মাহৰ ৰহস্যৰ বিষয়ে। ফাগুন মাহত কি কি কৰিব লাগে, কোনবোৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ পক্ষে অতি লাভদায়ক হয়। ফাগুন মাহৰ বৃহস্পতিবাৰে ঘৰত কি কাম কৰি ৰাখিব পাৰিলে লক্ষ্মী দেৱীৰ কৃপাত ধনৰ অভাৱ দূৰ হয়। লগতে ফাগুন মাহত কি কি ভুল কাম কেতিয়াও কৰিব নালাগে আৰু কি কি বস্তু ভুলতো আনৰ ঘৰলৈ দিব নালাগে। সেয়েহে আজিৰ ভিডিঅ'টো ফাগুন মাহৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব, কথাসমূহ জানি ফাগুন মাহত কামসমূহ কৰিব পাৰিলে তেওঁলোক নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত লক্ষ্মী দেৱীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ফাগুন মাহৰ পূৰ্ণিমাতেই হোলী উৎসৱ পালন কৰা হয়। আবিৰৰ ৰঙেৰে জীৱন ৰঙীন হোৱাৰ উদ্দেশ্যেৰে এই পূৰ্ণিমাত ফাকুগুৰি গাঁত সনা হয়, যাতে বতৰৰ পৰিৱৰ্তনে শৰীৰৰ কোনো ক্ষতি কৰিব নোৱাৰে। এই মাহত জলবায়ু শুকান হয় আৰু পছোৱা বতাহ বলে, যাৰ ফলত শুকান ধূলিৰে ধূসৰিত হয় আকাশ বতাহ। শৰীৰৰ ছালৰ বেমাৰৰ বাবে এই মাহত ভয় থাকে। সেয়েহে ফাগুন মাহত কিছুমান খাদ্য খাব লাগে, যাতে বতৰৰ পৰিৱৰ্তনে শৰীৰৰ প্ৰভাৱ পেলাব নোৱাৰে। ফাগুন মাহত এদিন হ'লেও নিমপাত তিয়াই গা ধুব লাগে। ফাগুন মাহত নিমপাত তিয়াই সেই পানীৰে গা ধুব পাৰিলে শৰীৰত ছালৰ ৰোগ নিৰাময়ৰ প্ৰতিষেধক সৃষ্টি হয়, যাৰ ফলত শৰীৰ নিৰোগী হৈ থাকে। এই মাহত তিতাজাতীয় খাদ্য খাব লাগে, শৰীৰৰ বাবে বৰ উপকাৰী হয়। ফাগুন মাহত গৰম আৰু ঠাণ্ডাৰ দোমোজাত পৰে, সেয়েহে শৰীৰত জ্বৰ, কাহ, চৰ্দি হয়। যদি তিতাজাতীয় খাদ্য খোৱা হয়, শৰীৰত এই ৰোগৰ প্ৰতিষেধক সৃষ্টি হয়, ফলত ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ভয় কম থাকে। এই মাহত জটিল খাদ্য কমকৈ খাব লাগে। মাছ, মাংস, বিভিন্ন মছলাযুক্ত খাদ্য কম খালে শৰীৰৰ পক্ষে শুভ হয়। এই মাহত বতাহ বলে, জলবায়ু শুকান হয়, ধূলিময় হোৱাৰ বাবেই শৰীৰত হজমি শক্তি কমি থাকে। সেয়েহে জটিল খাদ্য কমকৈ খালে পেট ফুলা, গেছজনিত সমস্যাৰ পৰা বাচি থাকিব পাৰে। ফাগুন মাহত কেঁচা হালধিৰ ৰস খাব পৰাটো শৰীৰৰ বাবে অতি উপকাৰী হয়। ফাগুন মাহত যদি কেঁচা হালধিৰ ৰসৰ লগত মৌ মিহলাই খাব পাৰে মাজে মাজে, তেনে ফাগুন মাহত বতৰজনিত যিবোৰ ৰোগ ব্যাধি হয় সেই ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰে। ফাগুন মাহত যদি কেঁচা হালধিৰ লগত ৰস মিহলাই খোৱা হয়, তেনে শৰীৰৰ ছালখন নিমজ হয় আৰু ছালৰ ৰোগে ক্ষতি কৰিব নোৱাৰে। ইয়াৰ উপৰিও তুলসী পাতৰ ৰস ফাগুন মাহত খাব পৰাটো অতি ভাল বুলি মনা হয়। ফাগুন মাহত কৃষ্ণ পূজা কৰিলে ফলপ্ৰাপ্তি হয়। শাস্ত্ৰ অনুসৰি ফাগুন মাহত ভগৱান কৃষ্ণৰ যুৱৰূপক যদি প্ৰেমিক প্ৰেমিকাই পূজা কৰি মনৰ আশা প্ৰকাশ কৰে, তেনে ভগৱান কৃষ্ণৰ কৃপাত মনে বিচৰা বিবাহৰ প্ৰাৰ্থী লাভ কৰে। এই মাহত যোগ, ব্যায়াম আদি কৰিলে শৰীৰৰ যৌৱন শক্তি বৃদ্ধি হয়। শাস্ত্ৰ অনুসৰি এই মাহ হৈছে শৰীৰলৈ বসন্ত অৰ্থাৎ যৌৱন শক্তি বৃদ্ধিৰ মাহ। এই মাহত যদি দিনত শুৱে তেনে অতি অশুভ হয়। এই মাহত কেতিয়াও দিনত শুব নালাগে। ফাগুন মাহক লক্ষ্মী পূজাৰো পবিত্ৰ মাহ হিচাপে ধৰা হয়। এই মাহত নিয়মিতভাৱে লক্ষ্মী পূজা কৰিব পাৰিলে হাতলৈ প্ৰচুৰ পৰিমাণে ধন অহাৰ বাট মুকলি হয়। সেয়েহে ফাগুন মাহত নিজৰ ঘৰত কিছুমান কাম নকৰাৰ লগতে কিছুমান বিশেষ কাম কৰাটো ঘৰখনৰ উন্নতিৰ বাবে অতি প্ৰয়োজনীয়তা আছে। ফাগুন মাহত ঘৰ দুৱাৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে।
পৰাপক্ষত ফাগুন মাহত নিজৰ ঘৰৰ মজিয়াখন প্ৰতিদিনেই মচিব লাগে। শাস্ত্ৰ অনুসৰি এই মাহত ঘৰৰ মহিলাগৰাকীয়ে সন্ধিয়া ধূপ বন্তি জ্বলাই লক্ষ্মী দেৱীক ভক্তি কৰিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয়। ফাগুন মাহৰ বৃহস্পতিবাৰে বিবাহিত মহিলাই ভুলতো মূৰ বা নিজৰ চুলি ধুব নালাগে। এই মাহৰ বৃহস্পতিবাৰ অতি মহাত্মা আছে। শাস্ত্ৰ অনুসৰি এই মাহৰ বৃহস্পতিবাৰে ব্ৰত ৰখা ব্যক্তিৰ সুখ সমৃদ্ধিৰ লগতে শৌৰ্য বীৰ্য বৃদ্ধি হয়। ব্ৰত ৰাখক বা নাৰাখক, মহিলাই ফাগুন মাহৰ বৃহস্পতিবাৰে চুলি নোধোৱাকৈ থাকিলে স্বামীৰ সৌভাগ্য বৃদ্ধি হয়। যদি ফাগুন মাহৰ বৃহস্পতিবাৰে বিবাহিত মহিলাই চুলি ধুৱে তেনে ঘৰৰ পৰা লক্ষ্মী দেৱী আঁতৰি যায়, ফলত স্বামী ধনহীন হৈ অভাৱী হয়। ফাগুন মাহত তুলসীৰ তলত বন্তি জ্বলাই লক্ষ্মী দেৱীক ভক্তি কৰিলে ধনৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হয়। ফাগুন মাহত প্ৰতিদিনেই তুলসী গছৰ তলত জল অৰ্পণ কৰি ৰাধা কৃষ্ণৰ নাম স্মৰণ কৰি নিজৰ অপূৰ্ণ আশা প্ৰকাশ কৰিলে সেই আশা পূৰণ হয়। বিবাহত বাধা দূৰ কৰিবলৈ যদি এই কাম কৰে তেনে তেওঁলোকৰ সেই আশা পূৰণ হ'ব ৰাধা কৃষ্ণৰ কৃপাত। ফাগুন মাহত দান দক্ষিণা কৰাৰো কিছুমান নিয়ম আছে, কিন্তু ফাগুন মাহত কেইটামান বস্তু একেবাৰে দান কৰিব নালাগে। যদি ভুলবশতও দান কৰা হয় তেনে নিজৰ পক্ষে অতি বিপদজনক হয়। ফাগুন মাহৰ বৃহস্পতিবাৰে কেতিয়াও বগা বস্তু দান কৰিব নালাগে। ধন টকা পইচা আনক দিব নালাগে। ফাগুন মাহৰ বৃহস্পতিবাৰত বহু মহত্ব আছে। বহু মানুহেই এই কথা ওলাই কৰি চলে, ফলত সেইসকল বিপদ বিঘিনিৰ সন্মুখীন হ'ব লগা হয়। ফাগুন মাহৰ বৃহস্পতিবাৰে চাউল গাখীৰ ধন টকা পইচা ভুলতো দান সূত্ৰে আনক দিব নালাগে। এনে কৰিলে লক্ষ্মী দেৱী অসন্তুষ্ট হয়। ফাগুন হৈছে প্ৰকৃতিৰ মাহ। এই মাহক প্ৰকৃতিৰ মাহ হিচাপে ধৰা হয়। এই মাহত প্ৰকৃতিয়ে ৰং সলাই গছে বনে ফলে ফুলে জাতিষ্কাৰ হয়। এই মাহত প্ৰকৃতিক অনিষ্ট নকৰাৰ লগতে পশু পক্ষীক খাদ্য খুৱাব পৰা যদি হয় তেনে ব্যক্তিৰ বাধা দূৰ হৈ উন্নতি আহে। ফাগুন মাহত সাধু সন্ন্যাসীক অন্নদান বা ভোজন কৰোৱাটো অতি সৌভাগ্যৰ কথা। যদি সাধু সন্ন্যাসীক অন্ন দান কৰাই তেওঁলোকৰ পৰা এটকীয়া মুদ্ৰা বা কৰি এটা ৰাখি থ'ব পৰা হয় তেনে সেই ঘৰত যি বিপদ আপদ থাকে সেই সকলোবোৰ দূৰ হয়। সেয়েহে বহু মানুহে ফাগুন মাহত নিজৰ ঘৰলৈ সাধু সন্ন্যাসীক ভোজন কৰাবৰ বাবে আমন্ত্ৰণ কৰে আৰু সাধু সন্ন্যাসীক সন্তুষ্ট হোৱাকৈ ভোজন কৰাই আশীৰ্বাদ লয়। আপোনাৰ ঘৰত যদি বিপদ বিঘিনি হৈ আছে, দুখ কষ্ট হৈ থাকে, তেনে ফাগুন মাহত এই কাম যি প্ৰকাৰে হ'লেও কৰক। আপোনাৰ সেই বিপদ বিঘিনি দূৰ হ'ব আৰু আপুনি সুফল নিশ্চিতভাৱে পাব। ফাগুন মাহত শিৱৰাত্ৰি হয় বাবেই বহু মানুহে গোটেই মাহটোৱেই শিৱ পূজা কৰে। ফাগুন মাহৰ সোমবাৰত যদি বেলগছৰ তলত বন্তি জ্বলাই শিৱক স্মৰণ কৰি বেলগছৰ গুৰিত পানী দি নিজৰ অপূৰ্ণ আশা প্ৰকাশ কৰে তেনে মহাদেৱৰ কৃপাত সেই আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, ফাগুন হৈছে প্ৰাপ্তিৰ মাহ। এই মাহত গৃহ নিৰ্মাণ গৃহপ্ৰৱেশ যাগযজ্ঞ মাংগলিক কাম কাজ কৰিলে ভাগ্যদেৱী প্ৰসন্ন হৈ সৌভাগ্য আহে। সেয়েহে এই মাহত বহু লোকে নিজৰ ঘৰৰ শুভ আৰম্ভণি আৰু গৃহপ্ৰৱেশ কৰে। এই মাহত তুলসী গছক পূজনৰ অধিক মহত্ব আছে। তুলসী পূজনৰ লগত যদি তুলসী গছৰ তলত এটা সৰু কাম কৰি থ'ব পাৰে বৃহস্পতিবাৰত তেনে ঘৰলৈ লক্ষ্মী দেৱীৰ কৃপা পৰে। ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও বিপদত পৰিব নোৱাৰে। ফাগুন মাহৰ কোনো এটা বৃহস্পতিবাৰে পুৱা স্নান কৰি এটি তামৰ পাত্ৰত কিছু শুদ্ধ জল লৈ তাত অলপ হালধি গুড়ি মিহলাই তুলসী গছত অৰ্পণ কৰিব। দিনটো পাৰিলে ব্ৰতৰে থাকিব, নোৱাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। সন্ধিয়াৰ সময়ত এখন হালধীয়া কাপোৰত এটা শুকান তামোল, এটুকুৰা হালধি আৰু এটা মুদ্ৰা বান্ধি এটা টোপোলা কৰিব। তুলসী গছৰ তলত বন্তি জ্বলাই ৰাধা কৃষ্ণক ভক্তি কৰি সেই টোপোলাটো তুলসীৰ তলত পুতি দিব। পিছদিনা শুক্ৰবাৰে পুৱা স্নান কৰি সেই টোপোলাটো আনি গংগাজল ছটিয়াই আপোনাৰ ঘৰৰ কোনো ভাল স্থানত ৰাখি দিব, নহ'লে ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই ৰাখিব। যদি এই কাম ফাগুন মাহৰ বৃহস্পতিবাৰে কৰি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰত ধনৰ অভাৱ কেতিয়াও নহয়। ধন অহাৰ নতুন নতুন বাট মুকলি হৈ ঘৰলৈ ধনৰ সোঁত বব। ইয়াৰ ফলত লক্ষ্মী দেৱীৰ লগতে ৰাধা কৃষ্ণৰ কৃপাত ঘৰত মংগলময় হোৱাৰ উপৰিও ধন টকা পইচাত সুখী হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি বিশ্বাস কৰক বা নকৰক, এইসমূহ কথা আমি মনে সাজি কোৱা কথা নহয়। বিভিন্ন আধ্যাত্মিক শাস্ত্ৰত উল্লেখ থকা কথাহে কোৱা হৈছে। আশা কৰিছোঁ এইসমূহ কাম ফাগুন মাহত কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।